হয় নিশ্চয়কৈ এতিয়া এটা কথা ক'ব লাগিব যে মায়ঙৰ যি ঔগুৰি চাপৰিত অবৈধ বেদখলৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ যিসকল লোক আছে এই স্থানীয় লোকসকলে। কাৰণ যিহেতু এই ঔগুৰি লুইতপৰীয়া নামঘৰীয়া কৃষক সমবায় সমিতিৰ যি ভূমি এই ভূমি বেদখল হোৱা বুলি ইতিমধ্যে ইয়াৰ যি স্থানীয় ৰাইজ আছে এই স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। নিশাটোৰ ভিতৰতে দৈনিক যি গৃহ এই গৃহ ইয়াতে বনাই থকা পৰিলক্ষিত হৈছে। মই এগৰাকী মহিলা আছে, মই সেই মহিলাৰ পৰা মই কিছু কথা জানিব বিচাৰিম এই যি বেদখল এই বেদখলৰ সম্পৰ্কত কি ক'ব? এতিয়া কি ক'ম, মাটি এতিয়া এই মাটি হৈ গণ্ডগোল এখন লাগিছে। এতিয়া আমাৰ পূৰ্বপুৰুষৰ মাটি এতিয়া আজিয়ে মাটি নহয়, কাৰণ তেওঁলোকে আহি ৰাতাৰাতিৰ ভিতৰতে আহি ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি ইয়াতে দখল কৰি পেলাই ঘৰ বনাইছে আহি। আমিতো এতিয়া সোধাই নেৰিব, এতিয়া আমাৰ ল'ৰা ছোৱালীটো বহি নাথাকিব। আমাৰ মাটিটো আমাক লাগিব বুলি ল'ৰা ছোৱালীটো উত্তেজনা হৈয়ে উঠিছে। আজি কেইদিনেদি ধৰি এই চাপৰি অঞ্চলত ল'ৰা ছোৱালীহঁত আছেই আহি। এতিয়া যে আমাৰ ভয় লাগিছে, আমি আগুৱাই আহিছোঁ জানো ল'ৰা ছোৱালীহঁতক জানো কিবা জংজাঠি লৈ আহিছে, তেওঁলোকে জংজাঠি লৈ খেদিয়ে আহিছিল। তেওঁলোকে বোলে কেইটামানক বোলে অপমান কৰিবাই ওলাইছিল, বোলে জংজাঠি লৈয়ে আহিছিল। এতিয়া আমাৰ ভয়ত মানে এতিয়া আমি এইখিনিৰ পৰা আমি ঘৰলৈ যাব নোৱাৰোঁ। আজি ৰাতিওতো আমি পহৰা দি আছোঁ, তেওঁলোকেতো মানে হয়তো আক্ৰমণ কৰিম বুলিও কৈছিল। আমি এতিয়া কি কৰিম? আমাৰ মাটি সেই গতিকে আমাক লাগে। চৰকাৰলৈ নমস্কাৰ জনাইছোঁ, যাতে কৰজোৰে নমস্কাৰ কৰিছে চৰকাৰে আমাৰ মাটি আমাক দিয়ক। আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে যাতে তাতে কিবা এটা কৰি পেলাই খাক, যাতে প্ৰশাসনলৈ নমস্কাৰ কৰিছোঁ। প্ৰশাসনতো আজিতো সময় দিছিল, আজি আমাৰ মাহ পেলোৱা তাৰিখ। এতিয়া মাহ পেলোৱা তাৰিখ আহিছিল, ল'ৰা ছোৱালী গোটেই সোপাই আহিছিল মাহ পেলাবলৈ। মাহ পেলাব তাৰমানে এতিয়া মানুহটো উঠিয়ে নগ'ল, তেওঁলোকতো ঘৰ দুৱাৰ ভাঙি লৈ নগ'ল। নোযোৱাত এতিয়া আমিও আহি উপস্থিত হ'লোঁ, আহি চাহ তাহ লৈ আহিছোঁ, আমিও আহি উপস্থিত হৈ আছোঁ। এতিয়া নাই, এতিয়ালৈ প্ৰশাসনৰ একো সুবিধা নাপালোঁ, কাৰণ খাৰে নাই। এতিয়া কালিলৈ ল'ৰা গোটেই পাৰ্টীয়ে আহিম বুলি কৈছে, মাহ পেলাম বুলি কৈছে। কালিলৈ বা কি দুৰ্ঘটনা কি হয়? তাৰমানে আপোনালোকে সেই ভূমিত অহাকালিলৈ তাৰমানে যাব আৰু সেই ভূমিত আপোনালোকে খেতি কৰিব নেকি? খেতি কৰিবয়ে মুঠতে যাব, মুঠতে টেষ্ট দিব, মাটি নিদিব। তাৰমানে দৰকাৰ হ'লে টেষ্ট দিব, মাটি নিদিব। আমাৰো আমিও উত্তেজনা হৈছে, আমিও আহিম, আমি মাইকী মানুহ আহিম, আমি মাইকী মানুহ আগত যাম। তেতিয়া চৰকাৰে চাই থাকিব পাৰিবনে? শান্তি পাবনে বাৰু আমাক? আমাক এইখিনি কৰজোৰে নমস্কাৰ কৰিছোঁ, আমাক এইখিনি চৰকাৰে নিষ্পত্তি কৰি দিয়ে, তেওঁলোকলৈ মানে কোটি নমস্কাৰ আৰু। হয় নিশ্চয়কৈ এতিয়া এই যি বেদখলিত ভূমি এই বেদখলকৃত যি ভূমি এই ভূমি উচিত তদন্ত কৰি আচলতে এই যি বেদখলকৃত ভূমি এই বেদখলকৃত ভূমি উচ্ছেদৰ বাবে ইয়াৰ যিসকল স্থানীয় লোক এই স্থানীয় লোকে তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু লগতে অহাকালিলৈ যদিহে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অহাকালিলৈ সেই ভূমিত এই যি স্থানীয় লোক এই স্থানীয় লোকসকলে খেতি কৰিবলৈ আগবাঢ়িব। তাৰপিছত হয়তো কি পৰিস্থিতিৰ এক উদ্ভৱ হ'ব সেয়া হয়তো এক অকল্পনীয় বিষয় হ'ব পাৰে। সেয়েহে যদি এই স্থানীয় লোকসকলে প্ৰশাসনক অতি শীঘ্ৰে এই বিষয়টোৰ ওপৰত তদন্ত কৰিবৰ বাবে আহ্বান জনাইছে। মই এগৰাকী স্থানীয় লোক আছে, মই তেখেতৰ সৈতেও মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব? কি ক'ম আৰু, দুখৰ বতৰা হৈছে এতিয়া আমাৰ এখন ৰাইজ, এখন সমাজ আজি সপ্তাহ দিন ধৰি কোনো ভাত পানী কোনো আহাৰ নাইকিয়া হৈ গৈছে। এতিয়া চাওক, তেওঁলোক যি জেগাত আছিলে তেওঁলোকৰ জেগা আছে, তেওঁলোক আগত যি জেগাত আছিলে তেওঁলোক আছিলেই, কিন্তু গৰা খহালে, গৰাই আহি আছে তেওঁলোকো আহি আছে, গৰা আহি আছে তেওঁলোকো আহি আছে। এইফালে আছে আমাৰ পূবত আছে গণেশ মন্দিৰ, শিৱ মন্দিৰ, ৰাম মন্দিৰ, আৰু এইফালে আমাৰ পশ্চিমে আছে আপোনাৰ নৰসিংহ মন্দিৰ, আই থান, কেইবাটাও মন্দিৰ আছে সৰু সুৰা ইয়াতে। তাৰ মাজত এতিয়া 5টা মন্দিৰৰ মাজত তেওঁলোক সোমাই খোপনি পাতিছে বেলেগৰ মাটিত, অৰ্থাৎ আমাৰ মাটিত। গতিকে আমি এসপ্তাহ আগত আহিছিলোঁ, কিন্তু এইবিলাক পানী হৈ আছিলে, তেতিয়া আমি আহিব নোৱাৰোঁ, নাই এই অসুবিধাতে আমি অহাৰ 2 দিন দেৰি হোৱাৰ হেৰিতেই তেওঁলোকে ৰাতাৰাত ঘৰ বান্ধি দিলে। তেওঁলোকতো আছে আগতে বেছি মানুহ যে 15-16 জনমান আছিলে। ইয়াৰ পৰা গ'লো কিছু মানুহ, তেওঁলোকে বেলেগ জেগাত মাটি কিনি লৈছে, তেওঁলোক গ'ল। যি ঘৰ আছিলে মিলিয়ে আছিল। এতিয়া ইয়াত দেখিছোঁ অচিনাকি মানুহ কিছুমানৰ প্ৰৱেশ দেখিছোঁ। আচলতে এই মানুহবোৰ ক'ৰ পৰা আহিছে? এইবিলাক মানুহ এতিয়া ক'ৰ পৰা আহিছে কি ক'ম আৰু, এইবিলাক ৰাতি আহে, তেওঁলোকেহে জানিব ক'ৰ পৰা আহে।
এতিয়া চাওক সেইফালে গৰুগুটি এইবিলাকত হেৰি হৈছে, তাৰ পৰাতো আহিব পাৰে তেওঁলোক, তাৰ পৰা আহিব পাৰে। এতিয়া চাওক সেইদিনাখন আহিছিলে, আজি পৰহি হ'ল OC ছাৰ আহিছিলে, আমাৰ SSB পাৰ্টি এটা গৈছিলে, আৰু আমাৰ ৰাইজৰ মানুহখিনি আছে, তেওঁলোকে ক'লে কি ৰাইজৰ মানুহ যাব নালাগে, ইয়াতে ৰাস্তাতে থাকা, আমি 8-10টা মানুহ লৈ আমি চাই আহোঁ, অলপ পৰিৱেশন কৰি আহোঁ। গ'লোঁ, যাই লৈ ছাৰে তেওঁলোককো বুজাইছে, আমাকো বুজাইছে, দুই পক্ষক বুজাইছে আৰু ছাৰে। আৰু তেওঁলোকৰ ID চালে, ID চেক কৰিলে তেওঁলোকৰ মংগল লৈ আছে, আৰু ৰেচন কাৰ্ড চেক কৰিলে তেওঁলোকৰ মংগল লৈ আছে। এতিয়া আহি মানে আমাৰ এইখিনিত আহি ছাৰে দেখা পালে ঘৰ নতুন বাঁহ পেলাই থৈছে, গাঁটা খুন্দি দিছে, কিছুমান আধা মানে হেৰি দাঙি থৈছে, আধা দাঙা নাই, এনেকুৱাকৈ ছাৰে দেখিলে। ছাৰে ক'লে কি সিহঁতৰ মানুহ মাতিলে কোনে বনাইছে, কি হৈছে, এইবিলাক আৰু নবনাবি, হেৰি নকৰিবি, আমি 2 দিন সময় দিছোঁ বা 3 দিন সময় দিছোঁ, তাৰপিছত আমি কিবা এটা নিষ্পত্তি কৰি আমি আপোনালোকক কিবা এটা কৰিম। কিন্তু এতিয়ালৈকে আজি 3 দিন হ'ল আমাৰ কোনো নিষ্পত্তিৰ আকাংক্ষা আমি দেখা নাই। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব, যি প্ৰশাসনৰ লোকে যি 2 দিনকৈ সময়সীমা দিছিল এই স্থানীয় লোক আৰু সেই লোকৰ মাজত এক মীমাংসা কৰিছিল যে 2 দিনৰ ভিতৰত সেই যিসকল বেদখলকৃত লোক আছে সেই লোকসকলে ইয়াৰ পৰা উঠি যাব লাগিব। কিন্তু 2 দিন উকলিবৰ হ'ল, কিন্তু এতিয়ালৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসনে হওক বা ইয়াত যিসকল বেদখলকৃত লোক আছে এই লোকসকলেও ইয়াৰ পৰা উঠি যাবলৈ তেওঁলোকে বিচৰা নাই। সেয়েহে এই অঞ্চলবাসীৰ ৰাইজৰ লগতে যিসকল মহিলা আছে মহিলাসকলেও ইয়াৰ যি বেদখলকৃত ভূমিৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে, আৰু তেওঁলোকে এই ভূমি অতি শীঘ্ৰেই উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ ওচৰত তেওঁলোকে দাবী উত্থাপন কৰিছে। মই আন এগৰাকী মহিলা আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব? আমাৰ মাটি আমাক লাগে। আমাৰ আজি 50-60 বছৰ আগৰে মানে হেৰি আৰু খেতি কৰা মাটি। আমাৰ দেউতাহঁতৰতো 100 বছৰ উকলি গ'ল, দেউতাহঁতে খেতি কৰিছিলে। তাৰপিছত খেতি কৰা মাটিতে আমি পিঁয়াজ বুইছিলে, মাহ, সৰিয়হ, মাকৈ এইবিলাক খেতি কৰা, আমি নিজে মাথাত পাচি দাঙি ঘৰলৈ লৈ যাওঁ। গতিকে সেই মাটি যদি আজি বেদখলকাৰীয়ে দখল কৰে, আমি কেনেকৈ সহ্য কৰিম? গতিকে আজি এসপ্তাহ ধৰি মানুহে হাল বাই আছে, সিহঁতে আমাৰ মানুহবিলাক গৈছে, যোৱাত সিহঁতে মানে জোং জাঠি লৈ ৰেডি হৈ আছে, আৰু এজনকতো সানিব ওলাইছিলে, তাতে আমাৰ মানুহখিনিয়ে ইমান হেৰি কৰা নাই, মানে মাৰপিট কৰিবলৈ ইচ্ছা কৰা নাই, লগে লগে থানালৈ গৈছে। থানাত মানে ছাৰহঁতক জনোৱাত ছাৰহঁত আহিছে, আহি এইবিলাক কৈছে আৰু হাক বাধা দিলে যে এইবিলাক একো মাৰপিট হাই কাজিয়া একো কৰিব নালাগে, আৰু ঘৰ দুৱাৰো বনাব নালাগে, গতিকে আমি এটা কিবা সিদ্ধান্ত কৰিম। আজি 2-3 দিন মানে 2-3 দিনৰ ভিতৰত এইখিনি মীমাংসা কৰিম বুলি ক'লে, কোৱাতো একো প্ৰশাসনেও ডিচিশ্যন লোৱা নাই, আৰু এওঁলোকেও মানে মিয়াখিনিও যোৱা নাই। গতিকে আজি ৰাইজ আহিছিলে মাহ পেলাম বুলি আহিছিল যদিও সিহঁতে উঠি নোযোৱাত তেতিয়া আমাৰ মানুহখিনি বিপাঙত পৰিছে। তাৰপিছত আমাৰ মাইকী মানুহখিনি আগুৱাই আহিছে যে কি কাৰণত এইখিনি যোৱা নাই, চাহ ভাত লৈ আহিছে আৰু পথাৰলৈ আহাত তেওঁলোকে যেতিয়া নগ'ল তেতিয়া আমাৰ মানে মানুহখিনি বিপাঙত পৰিছে। আৰু গতিকে আমাৰ বহুত ভয় লাগিছে। আমাৰ চাৰিওফালে মঠ মন্দিৰ চাৰিওফালে আৱৰি আছে, তাৰ মাজতে মিয়াখিনি আছে, আমি ডেকা গাভৰুখিনি কেনেকৈ ওলাই যাম? আমাৰ সন্মুখতে মানে বিল এখন আছে, আমি তাতে কাপোৰ ধোওঁ, গা ধোওঁ, আমি তাতে মানে গোটেইখিনি কৰা মেলা। আমি তালৈ গ'লে আমাৰ সিহঁতৰ উদ্যোগত আমি মানে আমাৰ ভয় লাগি যায়, সিহঁতৰ অলপ অত্যাচাৰী ভাৱ আছে। গতিকে আমাৰ বহুত ভয় লাগে। আমি প্ৰশাসনৰ ওচৰত এইটোকেই মানে অনুৰোধ কৰোঁ, তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব, যিসকল লোক আছে এই যিসকল বেদখলকৃত লোক আছে এই লোকসকলে কিন্তু ইয়াৰ যি স্থানীয় লোক যদি তাত প্ৰৱেশ কৰিবলৈ যায়, তেওঁলোকে ইয়াৰ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে যদি প্ৰৱেশ কৰিবলৈ যায় তেওঁলোকে জাঠি জোং লৈ এই স্থানীয় লোকক খেদিবৰ বাবে উদ্যত হয়। কিন্তু যদিহে এনেধৰণে এই লোকসকলক বেদখলকৃত লোকসকলক কোনো ধৰণৰ প্ৰশাসনে তদন্ত নকৰে বা তেওঁলোকক উচ্ছেদ নকৰে, তেনেহ'লে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, হয়তো ইয়াত এক বিশৃংখল এক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, যাৰ বাবে হয়তো এই যি স্থানীয় লোক এই স্থানীয় লোক সকলে তেওঁলোকৰ ওপৰত হয়তো আক্ৰমণৰ দৰে এক ঘটনাও সংঘটিত হোৱাটো নুই কৰিব নোৱাৰি। মই আন এগৰাকী মহিলা আছে, মই তেখেতৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব? আমাৰ মাটি আমাক লাগে,
তেওঁলোকক প্ৰশাসনে এটা সুবিধা দিছে, সুবিধা 2 দিনৰ দিছিল, সেই 2 দিনটো উকলি গ'ল। উকলি যোৱালৈ আজিলৈ একো সিদ্ধান্ত পৰা নাই। আজি মাহ বেহাৰ আমি লৈ আহিছিল, আমাৰ ল'ৰা ছোৱালী আহিছিল আৰু দাদাহঁত আহিছিল, আৰু আমি ভাত চাহ লৈ আহিছোঁ। এতিয়ালৈকেতো সিহঁতৰ একোৱে নাই, দেখিছোঁ বোলে সিহঁতে জুং জাঠি লৈ সাজুৰহে হৈ আছে। আৰু ওচৰতে বিলটোত আমি গাও ধুওঁ, কাপোৰ ধুওঁ। এতিয়া আমাৰ আহিবৰ কাৰণে নিজকে মানে লাজো লাগে, ভয়ো লাগে। এনেকুৱা পৰিস্থিতিত হৈছে, গতিকে নিজৰ মাটি আমাক লাগে আৰু আমাৰ মাটি আমাক লাগে। সেয়ে আপোনাৰ ওচৰতে উলাই থোৱা মাটি এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কৰিব লাগে, মতাই কৰিব লাগে। এতিয়া আমি ভয়তে নাহোঁ, তেওঁলোকে আমাৰ এতিয়া জুং জাঠি দি যেতিয়া হানে আমি কি কৰিম? আমাৰ অসমীয়া মানুহটো একো নাজানো, সিহঁতৰ মিয়া মানুহটো আমি বলে নৰোঁ। সেইকাৰণে সেইখিনি আপোনালোকে সেইখিনি যত্ন কৰি কিবা কৰি আমাৰখিনি পাৰণি কৰি দিলে আমি ধন্যবাদ দিছোঁ আৰু। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যিসকল স্থানীয় লোক আছে, এই স্থানীয় লোকসকলৰ তেওঁলোকৰ এটাই দাবী, এই যি ভূমি আচলতে কেতিয়া এই যি ভূমি প্ৰশাসনে কেতিয়া তদন্ত কৰিব, কেতিয়া এই বেদখলকৃত ভূমি উচ্ছেদ কৰিব, তাক লৈ এতিয়া দাবী উত্থাপন কৰিছে চৰকাৰৰ ওচৰত। উচিত তদন্ত হ'ব লাগে আৰু এই যি বেদখলকৃত লোকসকলক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে।